নমস্কাৰ, মই তনুশ্ৰী দাস। মই আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ মোৰ তৃতীয় ভিডিঅ'টি লৈ। আৰু মোৰ প্ৰথম দুটি ভিডিঅ'ত মোৰ বহু শুভাকাংক্ষীয়ে মোক কৈছে যে মোৰ ভইচটো খুব কম আহিছে, আৰু তাৰে কাৰণ হ'ল যে মই আচলতে প্ৰথম ইউটিউব ভিডিঅ' বনাইছোঁ। ইউটিউব ভিডিঅ'ৰ বিষয়ে মোৰ বিশেষ তেনেকুৱা একো জ্ঞান নাই। মই ভিডিঅ'টো বনাইছোঁ আৰু ইয়াতে আপলোড দিছোঁ। আৰু লগতে মোৰ হেডফোনডালে মোক খুব দিগদাৰ দি আছে। মোৰ হেডফোনডাল এটা এয়াৰফোনৰ যিটো এটা পাৰ্ট আছে সেইটোহে চলে, এটা নচলে। তাৰোপৰি মোৰ ভইচটো সেইবাবেই কম আহি আছে, গতিকে মই মাইক্ৰ'ফোন মোৰ নাই। বাৰু যি কি নহওক, আজি মই খুব চেষ্টা কৰিছোঁ যে মাতটো আহক বেছি ভালকৈ। মই অলপ জোৰে জোৰে ক'বও চেষ্টা কৰিছোঁ। আশা কৰোঁ সকলোৱে বুজি পাব। আজি মই এই মোৰ মনৰ কথা নামৰ যিটো শিতান, তাতে সেই শিতানটি আজিৰ যিটো মই আৰম্ভ কৰিবলৈ ওলাইছোঁ, মই এটা কবিতা আবৃত্তিৰে আৰম্ভ কৰিম। কবিতাটি মোক দিছে মোৰ ভাল বন্ধু এজনে। তেওঁ মোক দিছে। আচলতে কবিতাটি হিন্দী ভাষাত লিখা আছিল। মই সেইটো ট্ৰান্সলেট কৰি অসমীয়া কৰিছোঁ আৰু আপোনালোকক শুনাম বুলিয়েই, যিহেতু মই ট্ৰান্সলেশ্যনৰ কামো অলপ চলপ কৰোঁ। বৰ বেছি বিশেষ নহয়, নতুনকৈ আৰম্ভ কৰিছোঁ। আৰু এই কবিতাটি বিখ্যাত এজন লেখকে লিখিছে, আৰু বলিউডৰ যিজন লেজেণ্ড অমিতাভ বচ্চন, তেওঁৰ পূজনীয় দেউতাকে এই কবিতাটি লিখিছিল। আৰু এই কবিতাটি মোক দিছে ৰজাতুল হাছানে, মোৰ ভাল বন্ধু। তেওঁ মোক দিছে। এই কবিতাটি মই আবৃত্তি কৰিবলৈ ওলাইছোঁ। আচলতে এই কবিতাটি আবৃত্তি কৰাৰ এটাই কথা, ডে টু ডে লাইফত আমি দৈনন্দিন জীৱনত আমি কেতিয়াবা মা দেউতাক কিছুমান কথাৰ কাৰণে দোষাৰোপ কৰোঁ, আৰু নিজেই নিজৰ সংঘৰ্ষণ কৰিব নোৱাৰি মা দেউতাক কিছুমান নহয়, এটা প্ৰশ্ন আমি প্ৰায়েই কৰোঁ, কিয় জন্ম দিছিলি, এনেকুৱা কৰিব নোৱাৰিলি যদি কিয় জন্ম দিছিলি। এই যিটো প্ৰশ্ন, সেই একেই প্ৰশ্নই অমিতাভ বচ্চনে তেওঁ নিজৰ জীৱন সংঘৰ্ষত যেতিয়া তেওঁ নামি পৰিছিল, তেতিয়া কিছু ক্ষেত্ৰত তেওঁ সমস্যাৰ সন্মুখীন হ'ব নোৱাৰি ঘৰত গৈ একদম টেনশ্যনত থাকি বা হতাশ হৈ, মাজে মাজে সকলোৱে হতাশ হয়। সেই হতাশাত ভুগি তেওঁ নিজৰ দেউতাকক এই প্ৰশ্নটো বা এই কুৱেশ্যনটো সুধিছিল যে হামে পেদা কিউ কিয়া থা। এনেকুৱা ধৰণৰ যে সকলোৱে সকলো সুখ নাপায়, চবেই ষ্ট্ৰাগল কৰিয়ে এটা সময়ত গৈ এটা স্থান দখল কৰিবলৈ সক্ষম হয়। ঠিক তেনেদৰে অমিতাভ বচ্চনেও আছিল। আৰু অমিতাভ বচ্চনে যেতিয়া এই প্ৰশ্নটো নিজৰ দেউতাকক সুধিছিল, তেতিয়া তেওঁ দুখত মুখেৰে একো ব্যক্ত কৰিব নোৱাৰিলেও কলমেৰে তেওঁ নিজৰ উকা কাগজত গোটেইখিনি লিখি দিলে, কবিতা আকাৰ দিলে। তেওঁ কবিতা আকাৰ দিলে, আৰু সেই কবিতাটি এতিয়া খুব ভাল কবিতা, আৰু সকলোৱে প্ৰায় জানেই কবিতাটি, হামে পেদা কিউ কিয়া থা। আৰু মোৰ খুব ভাল লাগিল, সেইবাবে ৰজাতুলে দিলে। ৰজাতুলে দিয়াৰ পিছত মই ট্ৰান্সলেট কৰিলোঁ, আৰু মই এতিয়া আপোনালোকৰ ওচৰত আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম পেদা কিউ কিয়া থা, আৰু অসমীয়া যিটো ভাৱানুবাদ মই কৰিছোঁ বা অনুবাদ মই যি কৰিছোঁ, তাতে মই দিছোঁ জন্ম কিয় দিছিলা, কবি হৰিবংশ ৰায় বচ্চন। জীৱন আৰু সমাজৰ নগ্ন চকুৰে ঢুকি নোপোৱা পৰিয়ালখনক ভয় কৰি মোৰ পুত্ৰই মোক সোধে, মোক জন্ম কিয় দিছিলা? আৰু মোৰ ওচৰত মোৰ দেউতাই মোৰ বিনা অনুমতিত মোক কিয় জন্ম দিছিল, এই একমাত্ৰ প্ৰশ্নৰ এই একমাত্ৰ উত্তৰৰ বাহিৰে আন একোৱেই নাছিল। মোৰ দেউতাৰ বিনা অনুমতিত মোৰ ককাই তেওঁক, আৰু মোৰ ককাৰ বিনা অনুমতিত আজু ককাই মোৰ ককাক কিয় জন্ম দিছিল? জীৱন আৰু সমাজৰ নেদেখা পৰিয়ালখন তেতিয়াও আছিল, এতিয়াও আছে, চাগে আগতকৈ বহু বেছি, এতিয়াতকৈ আৰু বেছি কালিলৈও থাকিব। তুমিয়েই নতুনকৈ লিখি থবা, তোমাৰ পুত্ৰকেইটাক সুধি তুমি সিহঁতক জন্ম দিবা। আৰু এই কবিতা আবৃত্তিত আমাৰ দৈনন্দিন জীৱনত চলি থকা সেই একেটা প্ৰশ্নৰ উত্তৰে আমি পোৱা নাইনে?
আমি যেতিয়া মা দেউতাক সুধিম যে আমাক জন্ম কিয় দিছিলা, তেওঁলোকৰ উত্তৰ আমি কি এক্সপেক্ট কৰোঁ? তেওঁলোকে কি ক'ব? এই প্ৰশ্নৰ উত্তৰ কিবা আছে নেকি? একো নাই। প্ৰকৃতিয়ে আমাক বিচাৰিছে, প্ৰকৃতিয়ে আমাক পঠিয়াইছে। ইয়াৰ উত্তৰ কোনোৱে একো দিব নোৱাৰে। কিন্তু আজিকালি আধুনিক যুগত আমি এনেকুৱা কিছুমান পৰ্যায়লৈ গৈ আছোঁ য'ত আমি নিজকে প্লেনিং কৰি থওঁ যে ভৱিষ্যত আমি কল্পনা কিছুমান কৰোঁ যে এতিয়াই নহয়, এতিয়াৰ যিবোৰ কাপলছ বা এতিয়াৰ যিটো হেৰি, কিন্তু তথাপি আমি এই বস্তুটোক ধৰি বান্ধি ৰাখিব নোৱাৰোঁ। যাৰ যেতিয়া যেনেকৈ জন্ম হ'ব লগা আছে হ'বই, আমি বৰ বেছি ধৰি ৰাখি বান্ধিব নোৱাৰোঁ। এইটোৱে আচলতে সত্য, এক নিভাঁজ সত্য বুলি মই ক'ব বিচাৰোঁ। এইটোৱে আচলতে অমিতাভ বচ্চনে যে এই কবিতাটি এই প্ৰশ্নটি তেওঁক বেয়া পাই সুধিছিল তেনেকুৱা নহয়। তেওঁ হতাশাত ভুগিছিল আৰু এই হতাশাৰ কাৰণেই চাগে নিজৰ বাপেকক বা নিজৰ দেউতাকক তেওঁ এই প্ৰশ্নটি সুধিছিল, যাৰ একো উত্তৰ নাছিল। আৰু পিছত লাহে লাহে এতিয়া অমিতাভ বচ্চনে বা লাহে লাহে অনুভৱ কৰিছে বা অনুতপ্ত হৈছে তেওঁ কিয় সুধিছিল। আৰু এই গোটেই কবিতাটিতে হৰিবংশ ৰায় বচ্চনে তেওঁ উত্তৰটো দিছিল। আচলতে তেওঁও নাজানে তেওঁ কিয় জন্ম দিলে। আৰু এইটো ইয়াতে এইখিনি সামৰিলোঁ। এইখিনি পিছত আমি ভালদৰে আলোচনা কৰিম। কিন্তু মোৰ কথা হ'ল যে হতাশা সকলোৰে জীৱনত থাকে। বহুত ডাঙৰ ডাঙৰ মানুহেও হতাশাৰ সন্মুখীন হৈয়ে সেইবোৰ পাৰ কৰিয়েই আজি নিজৰ স্থান পাইছেগৈ। গতিকে হতাশাক আমি বৰ বেছি চিৰিয়াছলি বা বৰ বেছি একদম ডাঙৰ কথা বুলি হতাশাৰ ফলত আমি নিজকে শেষ কৰি দিব নালাগে। তাৰোপৰি মই মোৰ লাষ্ট দুটি ভিডিঅ'ত মই কৈছিলোঁ যে আত্মানাং বিধি, নিজকে জানা মই কৈছিলোঁ যে কেনেকৈ আমি হতাশাক অভাৰকাম কৰিব পাৰোঁ বা হতাশাৰ পৰা আমি নিজকে উলিয়াই আনিব পাৰোঁ। তাৰ প্ৰথমটো কৈছিলোঁ যে মই নিজেই নিজকে জানিব লাগে, প্ৰকৃতিৰ ওচৰলৈ যাব লাগে, নিজেই নিজৰ লগত খুব কথা পাতিব লাগে, সেইটোৱেই কথা। তাৰপিছতে মই দ্বিতীয়টো ক'বলৈ বিচাৰিছোঁ যে বৰ বেছি হতাশাত বৰ বেছি জনা মানুহৰ ওচৰলৈ যাব নালাগে। আচলতে মই এই কথাটো সাধাৰণীকৰণ কৰা নাই। জনা মানুহৰ ওচৰলৈ যাব লাগে, কিন্তু বৰ বেছি ইমেজিনেৰী দুনিয়াত থকা বা ইমেজিনেৰী এখন নিজৰ ৱৰ্ল্ডত থকা সেই মানুহৰ ওচৰলৈ যাব নালাগে। কিজানি তেওঁলোকৰ তত্ত্বগধুৰ কিছুমান তত্ত্বগধুৰ কিছুমান শব্দই আমাক চাগে আকৌ বেছি জটিলতাৰ পিনে লৈ যাব পাৰে। গতিকে হতাশা হ'লে সদায় আমি কিছুমান এনেকুৱা সাধাৰণ মানুহৰ ওচৰলৈ যাব লাগে যিয়ে দৈনন্দিন জীৱনত যিয়ে বহুত আগতেই কিছুমান সমস্যাৰ সন্মুখীন হৈছে আৰু তাৰ পৰা অভাৰকাম কৰিছে। প্ৰকৃতিৰ মাজলৈ যাব লাগে আৰু তলৰ বুলি মই নকওঁ, যেনে নৰ্মেল জীৱন, একদম সাধাৰণ মানুহ যিয়ে সদায় সুখত খাই আছে, এখন শান্তিপ্ৰিয় এখন পৰিয়াললৈ বা এজন মানুহলৈ যাৰ তাত সদায় পজিটিভ যাৰ তাত সদায় পজিটিভিটিয়েই থাকে, যিজনে সদায় ইতিবাচক কথাই কয়, তেনেকুৱা মানুহৰ ওচৰলৈ যোৱাটো আমাৰ নিতান্তই প্ৰয়োজন। তেওঁলোকক আমাৰ কথা খুলি কোৱাটো নিতান্তই প্ৰয়োজন। চাগে বৰ বেছি বুজনিও কেতিয়াবা বৰ বেছি বেয়া হৈ পৰে, আমি বৰ বেছি ট্ৰেপড হৈ যাওঁ, আকৌ গাঁতত সোমাই যাওঁ, তেনেকুৱা লাগে। সেইবাবে মই কৈছোঁ যে বৰ বেছি জনা মানুহৰ ওচৰলৈ নোযোৱাটোৱেই ভাল। কিন্তু কিছুমানে যাবও পাৰে, তাতে কোনো কথা নাই। জনা মানুহ মানে জনাই মানুহ, অভিয়াছলি তেওঁলোকে খুব জানেই, সেইটো কথা। তৃতীয়তে মই ক'ম এডিকশ্যন হ'ব নালাগে কোনো কথাতে। যেতিয়া আমি হতাশাত থাকোঁ, তেতিয়া কোনো ধৰণৰ আমি বেয়া পথত নিজকে চলাই নিব নালাগে বা তাৰ প্ৰতি আকৰ্ষিত হ'ব নালাগে। সুখত আমি যি কৰোঁ, সুখত কৰাৰো এটা লিমিটেশ্যন আছে বাৰু, কিন্তু সুখত যেতিয়া আমি থাকোঁ তেতিয়া আমাৰ এটা কনচিয়াছ মাইণ্ড থাকে। আমাক যেতিয়া ছাবকনচিয়াছ মাইণ্ডে আমাৰ তাৰে ওপৰত হাভি হ'ব নোৱাৰে বা তাৰে ওপৰত বেছি আমাক হৰাব নোৱাৰে। গতিকে যেতিয়া আমি দুখত থাকোঁ, আমি কোনো এডিকশ্যন পালন কৰিব নালাগে, আমি বেয়া বস্তুৰ পিনে যাব নালাগে।
বেয়া কথা ভাবিব নালাগে বা মদ যিমানবোৰ ৰাগিয়াল দ্ৰব্য আছে সেইবোৰক আমি সেৱন নকৰাটোৱেই ভাল, যিবোৰ ড্ৰাগছ আছে সেইবোৰ নোলোৱাই ভাল। কিন্তু যদি আপুনি সুখত আছে মদ মাছ খোৱাটো একো বেয়া কথা নহয়, কিন্তু লিমিটেশ্যন দেই, তাতেও লিমিটেশ্যন আছে। বৰ বেছি লিমিট ক্ৰছ কৰিলে সেইটো খুব বেয়া কথা হৈ যাব। গতিকে হৈ যাব মানে হয়েই, বহুত প্ৰায় হয়। সুখতো মতলীয়া হ'ব নালাগে, দুখতো মতলীয়া হ'ব নালাগে, কথা সেইটোৱেই। আৰু ইয়াতে এটা কথা আছে যে মদ মাংস খোৱা মানুহেই যে চৰিত্ৰহীন বা মদ মাংস নোখোৱাই যে চৰিত্ৰৱান, এইটো এটা একদম জাজমেণ্টেল এটিটিউড, যিটো মই আগৰ দুটা ভিডিঅ'ত কৈছোঁ যে উই ডোণ্ট নিড টু বি জাজমেণ্টেল। আমি হ'ব নালাগে, আমি নোহোৱাটো উচিত, উই শুড নট। আমি কেতিয়াও জাজমেণ্টেল হ'ব নালাগে। আৰু নিমিষতে জাজমেণ্ট এটিটিউডটো আমি জাজমেণ্ট যিটো দিয়া, যে এজন দেখিলেই যে আমি এপিয়াৰেঞ্চত গৈয়ে যে জাজমেণ্ট এটা দিয়া, সেইটো আমি কেতিয়াও কৰিব নালাগে। মুঠতে আজিৰ যিটো 21st চেঞ্চুৰীৰ যিটো এৰা চলি আছে, এই সময়টো কাকো জাজমেণ্ট দিয়াটো একেবাৰে উচিত নহয়েই। এপিয়াৰেঞ্চক চাই, তেওঁৰ কথা বতৰা চাই আমি জাজমেণ্ট দিয়াটো কোনোৱেই নহয়। গতিকে এইটো হ'ল তৃতীয়। লগতে মই তৃতীয়, এইটো হ'ল তৃতীয়। লগতে প্ৰকৃতিৰ ওচৰলৈতো যাবই লাগে, বেলেগৰ কথা শুনিব নালাগে, নিজৰ লগত কথা পাতিব লাগে। এইখিনিয়ে হতাশাৰ লগত ডিল কৰা মই প্ৰধান কেইটামান সলিউশ্যন বুলি ভাবোঁ, সমাধান বুলি ভাবোঁ। প্ৰধান কেইটামান, যিকেইটা আমি প্ৰথমতেই কৰিব লাগে। নিজেই নিজৰ লগত কথা পতা, প্ৰকৃতিৰ ওচৰলৈ যোৱা, বেছি জনা মানুহৰ ওচৰলৈ গৈ নিজক ট্ৰেপ কৰাতকৈ সেই সাধাৰণ মানুহৰ ঘৰলৈ বা সাধাৰণ মানুহৰ ওচৰত গৈ তেওঁলোকৰ সাধাৰণ কথাবোৰ শুনি বা ইতিবাচক কথা শুনি নিজকে আপগ্ৰেড কৰা বা নিজকে ঠিক কৰা, নিজকে হতাশাৰ পৰা উলিওৱা, এয়াই ভাল হ'ব বুলি মই ভাবোঁ। লগতে ব্যায়াম, এক্সাৰচাইজ, তাৰোপৰি আৰু বহুত এনেকুৱা ধৰণৰ কিছুমান গান গাই, নাচি বাগি মোৰ যিটো ইচ্ছা মই সেইটো কৰিম। মই যিটোত খুব হেপ্পী। মই কিছুমানে কথা পাতি ভাল পায়, কথা পাতিবলৈ দিয়ক তাহাঁতক। যিকোনো কিতাপ পঢ়া, ভাল কিতাপ পঢ়া, নাচা বাগা, তাৰোপৰি গীত গোৱা, এই সকলোবোৰ কৰাটো খুবেই নিতান্তই প্ৰয়োজন। গতিকে এইখিনিয়ে মোৰ কথা আছিল। আৰু আশা কৰোঁ চবে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ কথাবোৰ শুনিব আৰু তেওঁলোকৰ নিজৰ ভাল কমেণ্টছবোৰ মোৰ কমেণ্টছ বক্সত দিব বুলি মই আশা কৰিছোঁ। আৰু তেওঁলোকৰ কিবা তেনেকুৱা ক'ব লগা আছে তেওঁলোকে মোক ক'ব পাৰে। মুঠতে মোৰ দ্বাৰা যদি কোনোবা এজনৰো ভাল হয়, তাতকৈ ডাঙৰ কথা মোৰ বাবে একো নাই। আচলতে মই নিজেই মোৰ বাবে, আচলতে আমি সকলোৱে সকলোৰ বাবে, কোনেও কাকো একো কৰি দিব নোৱাৰে। নিজেই নিজকে শুধৰাব লাগিব, নিজেই নিজৰ শান্তিৰ যিটো বস্তু বিচাৰি উলিয়াব লাগিব, সুখৰ যিটো বস্তু বিচাৰি উলিয়াব লাগিব, সুখৰ কাৰণটো বিচাৰি উলিয়াব লাগিব, জীয়াই থকাৰ কাৰণটো বিচাৰি উলিয়াব লাগিব। আৰু আত্মানং তুষ্টি, নিজৰ আত্মাক শান্তি দিয়াটোৱেই খুব ডাঙৰ কথা। নিজৰ আত্মাক ছেটিছফাইড কৰিব লাগিব। নিজেই নিজক বুজিলেহে আনেও আপোনাক বুজিব। গতিকে হতাশা বুলি কোনো বস্তু থাকিবই, আমি লিমিটেড হৈ থাকিবই নালাগে, এনেকুৱা একো বস্তু নাই। সমস্যাৰ সন্মুখীন আমি একদম এটিটিউডেৰে হ'ব লাগে, একদম ষ্ট্ৰং হৈ হ'ব লাগে, কথা সেইটোৱেই। বাকী সকলোকে ধন্যবাদ। মোক বহুতেই কালি ছাবস্ক্ৰাইব কৰিছে, লাইক কৰিছে, খুব ভাল লাগিছে। তাৰ কাৰণে মোৰ প্ৰথম দুটি ভিডিঅ'ত মোৰ খুব ভাল লাগিছে। মই খুব মটিভেট হৈছোঁ দেই, এই মটিভেশ্যনৰ কাৰণে সকলোকে অশেষ ধন্যবাদ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিও ভাল পাব। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ, বাই বাই।